নৱবৰ্ষৰ অসমবাসীক মই বোকাখাটৰ পৰা চন্দন হাজৰিকা আছাম টকছৰ জৰিয়তে শুভেচ্ছা জনাইছোঁ। মই আহি উপস্থিত হৈছোঁ বোকাখাটৰ যি চিকুণ্টা থানত আহি উপস্থিত হৈছোঁ। পুৱাৰ ভাগত মই সহযোগীক দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এই স্থানত আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি আচলতে তেওঁলোকে চাকি বন্তি জ্বলায় আৰু নতুন বছৰটো আচলতে ভাল হোৱাৰ আশাৰে তেওঁলোকে চাকি বন্তি জ্বলায়। বাইদেউ এগৰাকী পাইছোঁ। বাইদেউ ক'ৰ পৰা আহিছে? Sorry. বাইদেউ একচুৱেলি কিবা কাৰণত কাহৰ অসুবিধা হৈ আমাক মন্তব্য দিবলৈ ভিতৰৰ ভাগৰ দৃশ্য দেখাবলৈ মই সহযোগী ভিতৰৰ ভাগৰ যাবলৈ অনুৰোধ জনাইছোঁ। আচলতে যি আচলতে 25 বৰ্ষটো আছিল, 25 বৰ্ষ আচলতে আমি বহু লোকক আচলতে হেৰুৱাইছোঁ। সমূহ অসমবাসীয়ে জানে যে আমি 2025 বৰ্ষত আমি কিমানজনক হেৰুৱাইছোঁ। মোৰ সৈতে আৰু এজন দাদাক মই লগ পাইছোঁ। দাদা, অকণমান পাতিম আপোনাৰ লগত। পুৱাই নৱবৰ্ষৰ আপোনাক শুভেচ্ছা জনাইছোঁ প্ৰথম, আৰু পুৱাৰ ভাগতে আপুনি সেই থানত আহি উপস্থিত হৈছে। থেংক ইউ, ধন্যবাদ। আমাৰ ৰাইজৰ আৰু সুবিধাৰ্থে আৰু ৰাইজৰ যিটো হেৰি কাৰণে আজি আহিছোঁ চাকি এগছ জ্বলাবলৈ, নিজৰ আৰু ঘৰৰ পৰিয়ালৰ শান্তিৰ কাৰণে, আৰু গোটেই অসমবাসীৰ কাৰণে শান্তি থাকে যেন গোটেই বছৰটো, সেইটো কাৰণে। 25 বৰ্ষত আমি বহু কেইজন লোকক আমি হেৰুৱাইছোঁ। আমি বহুত ক্ষতি হৈছে আমাৰ। আচলতে এই 2026 বৰ্ষটো আচলতে কেনেধৰণে হোৱা বিচাৰে? ৰাইজে অলপ শান্তিৰে থাকিলে হ'ল, আৰু কিন্তু আৰু যি বছৰ যিটো হেৰুৱালো আৰু যোৱা 25 বৰ্ষততো আমি বহুত বেয়াকৈ হেৰুৱাইছোঁ। আমি জুবিন দাক হেৰুৱাইছোঁ ধৰক, গতিকে 26 বৰ্ষতো যে ভাল হয় সকলোৰে তাৰে আশীৰ্বাদ। ধন্যবাদ জনাইছোঁ। মই সহযোগীক পুনৰ দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে যিসকল লোক আচলতে তেওঁলোকে চাকি বন্তি জ্বলাই ইয়াত তেওঁলোকৰ আচলতে মনোকামনা আচলতে সেইটো আহিছে। আৰু এজনক পাইছোঁ। দাদা ক'ৰ পৰা আহিছে? মই বোকাখাট। আশা কৰিছোঁ সকলোৰে মংগল হওক, এই বছৰটো সুখে শান্তিৰে পাৰ হওক, সকলোৰে মংগল কামনা কৰিছোঁ। 2025টো আমি খুব বেয়া ধৰণে এটা পাৰ কৰিলোঁ। বহুখিনি হেৰুৱালোঁ আমি, বিশেষকৈ জুবিন গাৰ্গকে ধৰি বহুখিনি হেৰুৱালোঁ আমি। গতিকে এই বছৰটো, অনাগত বছৰটো সকলোৰে সুখৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাকো। আচলতে পুৱাৰ ভাগতে বহু লোক আহি আচলতে এই থানত আহি উপস্থিত হৈছে। তেওঁলোকৰ মনৰ কামনা সেইটো পূৰ্ণ হয়তো আচলতে যি অনাগত দিনবোৰ আচলতে সুখ শান্তি হোৱাৰ উদ্দেশ্যে তেওঁলোকে আহি ইয়াত চাকি বন্তি জ্বলাইছে। আমাৰ সহযোগীক আচলতে থানৰ ভিতৰৰ ভাগৰ দৃশ্য দেখাবলৈ অনুৰোধ কৰিম। এই থানতে আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি আচলতে তেওঁলোকে চাকি বন্তি জ্বলাই তেওঁলোকৰ মনৰ কামনা আচলতে যি আচলতে মনত ভাবে, যি মনত শুদ্ধিভাৱ লয়, সেইসমূহ আচলতে পূৰণ হোৱাৰ সেইটো আচলতে ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই। এনেধৰণে আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ বুলি ক'লে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে। আৰু এজন লোক আছে, মই তেওঁৰ পৰা কিছু কথা জানিম। নৱবৰ্ষৰ আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ আছাম টকছৰ যে। ধন্যবাদ আপোনালোকলৈও মই নৱবৰ্ষৰ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ঐতিহ্যমণ্ডিত চিকন্দৰা থানলৈ আমি প্ৰত্যেক বছৰে এনেকৈ আহোঁ, ভক্ত সমাগম হওঁ। নতুন বছৰত আমি নতুন পৰিকল্পনা লয় আমাৰ পৰিয়াল, শান্তি, অসম তথা ভাৰতবৰ্ষৰ যাতে যিখিনি অপয় অমংগল হৈছে সেইখিনি যাতে আমি এই ঐতিহ্যমণ্ডিত ঐতিহাসিক থানখনৰ পৰা আমি দূৰ হ'বৰ কাৰণে, আমাৰ মাজত মিলাৰ প্ৰীতি সকলোবোৰ যাতে আমি বাৰ্তা কৰি আনিবৰ কাৰণে আমি আহোঁ। আমাৰ প্ৰত্যেক দিনে সমাগম হয় এই ঐতিহ্যমণ্ডিত থানখনলৈ, আৰু আপোনালোকৰ এই চেনেলৰ যোগেদিয়ে আমি সকলো অসমবাসীলৈ কৃতজ্ঞতা আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ, যাতে সকলোৱে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখি যাতে ক'তো যাতে অপয় অমংগল নহয়, সকলোৱে সুন্দৰভাৱে প্ৰীতি ভোজ আৰু নিজৰ যিখিনি তেওঁলোকৰ সমাজ জীৱনলৈ যিখিনি প্ৰতিভা সেইখিনি যাতে সুন্দৰভাৱে কঢ়িয়াই আনক। আৰু ইয়াৰ দ্বাৰাই সকলো লোকে মই পুনৰবাৰ আকৌ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ এই চেনেলৰ যোগেদিয়ে আমাৰ যিখিনি আমাৰ উঠি অহা প্ৰজন্ম, তেওঁলোকে যি পৰিকল্পনা লৈ আমাৰ মাজলৈ বা আমাৰ গৌৰৱ হিচাপে তেওঁলোকে স্বীকৃতি দিছে, তেওঁলোকো যাতে ভৱিষ্যতে নিজৰ ক্ৰিয়াকলাপ, প্ৰতিভা, শিক্ষা দীক্ষা সকলো দিশতে আগবাঢ়ি যাওক। এয়াকে মই আপোনালোকৰ এই মিডিয়াৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ দাদাক। আচলতে দাদাই বহুখিনি গুৰুত্বপূৰ্ণ কথা কৈছে, আৰু এনেধৰণে আচলতে সমগ্ৰ পৰিৱেশ মই বোকাখাটৰ পৰা চন্দন হাজৰিকাই দেখাবলৈ যত্ন কৰিছোঁ। নৱবৰ্ষৰ অসমবাসীক আছাম টকছ, আপোচবিহীন অসম কণ্ঠ।